আজি আমাৰ কেবিনেটে ৰূপসী বিমানবন্দৰটো গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বিমানবন্দৰ নামেৰে নামাকৰণ কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ কৰাৰ বাবে সিদ্ধান্ত লৈছে। কিন্তু ভাৰত চৰকাৰৰ নিয়ম মতে অকল কেবিনেটে সিদ্ধান্ত ললেই নহব, বিধানসভায়ো সিদ্ধান্ত লব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত আগন্তুক বিধানসভাত এই বিষয়ে প্ৰস্তাৱ এটা উত্থাপন কৰা হ'ব। আমাৰ পঞ্চায়তৰ সমকক্ষ ষষ্ঠ অনুসূচীৰ অঞ্চলসমূহত VCDC অথবা VDC থাকে, অৰ্থাৎ 6 শিডিউল অঞ্চলসমূহত পঞ্চায়ত নাথাকে। তাত পঞ্চায়তৰ কাম কাজবিলাক VCDC/VDC ভিলেজ ডেভেলপমেণ্ট কাউন্সিল তেখেতসকলে চায়। অসমত BTCত 420টা VCDC আছে, 28টা VDC ডিমা হাছাওত আছে আৰু 26টা VDC কাৰ্বি আলং আৰু ৱেষ্ট কাৰ্বি আলং জিলাত আছে। এই VCDC আৰু VDC সকলৰ সচিব পদটো ইমান দিনে নাছিলে। আজি কেবিনেটে 474টা সচিব পদ অনুমোদন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটে আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটী যিখন দলঙৰ কাম চলি আছে, এই দলংখন আমাৰ যিটো প্ৰথম সিদ্ধান্ত আছিলে যে 2600 কোটি টকা প্ৰয়োজন হ'ব, আজি কেবিনেটে তাৰ এখন ৰিভাইজ এষ্টিমেট 3030 কোটি টকালৈকে বৃদ্ধি কৰিছে আৰু ইয়াৰে 3030 কোটি টকাৰ ভিতৰত বেছিভাগ টকা নিউ ডেভেলপমেণ্ট বেংকৰ পৰা আহিব। ৰাজ্য চৰকাৰৰ শ্বেয়াৰ 164 কোটি টকা হ'ব আৰু আমি আশা কৰিছোঁ যে 2025 চনৰ জুন মাহত আমি ষ্টেট যিখন গুৱাহাটী উত্তৰ গুৱাহাটীৰ ব্ৰিজ সেইখন আমি সম্পূৰ্ণ কৰিব পাৰিম। ইয়াৰ উপৰিও কেবিনেটে আজি স্কিল ইউনিভাৰ্চিটিৰ উপাচাৰ্যৰ যিটো ৰিটায়াৰমেণ্ট তাক 2 বছৰলৈ বৃদ্ধি কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ কাৰণে আসাম স্কিল ইউনিভাৰ্চিটি বিধেয়কখন এইবাৰ সদনত উত্থাপন কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটত এটা সিদ্ধান্ত হয় যে আমাৰ বহুত মাইগ্ৰেণ্ট লেবাৰ আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ লেবাৰ শ্ৰম পৰ্টেলত তেওঁলোকে ৰেজিষ্টাৰ কৰিছিল 2021 চনৰ পৰা 2023 চনৰ ভিতৰত। শ্ৰম পৰ্টেলত ৰেজিষ্টাৰ কৰা শ্ৰমিকৰ সংখ্যা আছিল 12 লাখ। এই 12 লাখ শ্ৰমিকৰ 6 লাখে ৰেচন কাৰ্ড পাইছিলে, বাকী 6 লাখে ৰেচন কাৰ্ড পোৱা নাই। আজি আমি কেবিনেটত আলোচনা কৰি এই ব্যক্তিসকল যদি সঁচাকৈয়ে আনঅৰ্গেনাইজ লেবাৰ হয় আৰু সঁচাকৈয়ে যদি তেওঁলোকে 2023 চনৰ এপ্ৰিলৰ আগতে, বহুতে 2 দিনত নতুনকৈ পঞ্জীয়ন কৰিছে, এইটো নহয়, 2023 চনৰ এপ্ৰিলৰ আগত যদি পঞ্জীয়ন কৰিছিলে আৰু তেওঁলোক যদি ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা আদাৰৱাইজ যোগ্যতা আছে, তেনেকুৱা 6 লাখ পৰিয়ালক আমি নতুনকৈ ৰেচন কাৰ্ড দিবৰ বাবে আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মই ভাবোঁ যে যিসকলে 23 চনৰ এপ্ৰিলৰ আগতে শ্ৰম পৰ্টেলত নিজক পঞ্জীয়ন কৰিছিলে তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে, কিন্তু নতুনকৈ শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব। এইখিনি আমাৰ কেবিনেটত লোৱা সিদ্ধান্ত। এতিয়া আমি জিলা আয়ুক্তসকলৰ সভাত গ্ৰহণ কৰা কেইটামান সিদ্ধান্তৰ বিষয়ে আপোনালোকক অৱগত কৰিব খুজিছোঁ। এটা হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান। এই স্কিমটোত আমি 2 লাখ টকা কৰি
এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম এনেকুৱা এটা আঁচনি আছিল 1 লাখ ঘূৰাই দিব 1 লাখ ঘূৰাই দিব নালাগে তাৰে যেটো প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ আছিল সেই ইন্টাৰভিউটো সমাপ্তি হল এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীকে সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত প্ৰথম পৰ্যায়ৰ যেটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম তেওঁলোকৰ জিলা পৰ্যায়ৰ ইন্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইন্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যেটো আঁচনি সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্ত সকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলো যাতে কোনো ক্ষেত্ৰতে কতো খেলিমেলি নহয় দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ স্বচ্ছ নিযুক্তি এটা ভাৰতবৰ্ষ পৰ্যায়তো চৰ্চিত হৈছে অহা যি আমাৰ পৰীক্ষা হ'ব তৃতীয় আৰু চতুৰ্থ শ্ৰেণী এটা পৰীক্ষাত 11 লাখ পৰ্যন্ত প্ৰাৰ্থী হৈছে গতিকে জিলা উপায়ুক্তৰ সন্মিলনীত আমি আলোচনা কৰিলো যে কেনেকে আমি অতি সুন্দৰভাৱে এইবাৰো স্বচ্ছতাৰে সৈতে এই পৰীক্ষাটো সম্পূৰ্ণ কৰিব পাৰো তৃতীয়তে আৰু এটা বিষয় আলোচনালৈকে আহিছিল যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি এই নিযুত মইনা আঁচনিখন অহা 7 বা 8 আগষ্টৰ পৰা আমি পপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম তাৰ আগতে আঁচনিখনৰ ওপৰত এখন আমাৰ সাংবাদিক মেলু হ'ব আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম আৰু এই আঁচনিখনত যেহেতু 3 লাখ ছোৱালীয়ে বা আমাৰ কন্যা সন্তানে এই আঁচনিৰ সুবিধা লবলৈ সুযোগ পাব যাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া পপত্ৰৰ প্ৰক্ৰিয়া সুন্দৰভাৱে হৈ যায় তাৰ বিষয়েও জিলা উপায়ুক্তৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলো 19 লাখ হিতাধিকাৰীৰে অৰুণোদয় 2.0 আমি সামৰি লৈছিলো 27 লাখ হিতাধিকাৰী এতিয়া অৰুণোদয় 3 আমি সিদ্ধান্ত লৈছো যে আৰু আমি প্ৰায় আপোনালোকে হিসাব কৰিব লাগিব যে মই ফটক কৰি পূৰণ কৰি দিছো আমি আৰু 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছো যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো তেতিয়াহলে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেশন কাৰ্ডৰ লগত জড়িত নাছিলে তাৰ কাৰণে মই বিভিন্ন যোৱাকালি পৰখি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল মই কৈছিলো যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিল সেই কাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছো যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেশন কাৰ্ড থাকিবই লাগিব আৰু যদি ৰেশন কাৰ্ড কাবাৰ থাকে তেতিয়ালে তাৰ আধাৰো থাকিব লাগিব অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেশন কাৰ্ড সেই কাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব
অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয় তেতিয়ালৈকে পুৰণাসকলে অৰুণোদয় পাই থাকিব কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই তেতিয়া তেওঁলোকে নাপাবও পাৰে অহা সেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3 কাৰণে অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু এই কামটো যাতে খুব সুষমভাৱে কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবল হৈ যাব আজিতকৈ দুগুণ হৈ যাব আজি 27 লাখ আছে তেতিয়া প্ৰায় 47 লাখ হ'ব ডাবল নহব অকনমান ডাবলতকৈ কম হ'ব গতিকে এইবাৰ যাতে অৰুণোদয় প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল প্ৰত্যেকটো হয়তো নহব 80% হ'ব ৰেচন কাৰ্ড প্ৰায় 55 লাখৰ আছে আমাৰ অৰুণোদয় 47 লাখ কিন্তু যেহেতু অৰুণোদয়ত ক্ৰাইটেৰিয়া আছে 4খন গাড়ী থাকিলে নাপায় মন্ত্ৰী এমএলএৰ পৰিয়ালে নাপায় পঞ্চায়তৰ পৰিয়ালে নাপায় সেইকাৰণে আমি ভাবিছো যে 47 লাখ will be a sufficient number যোগ্যজনক দিবৰ কাৰণে আৰু তাৰ গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি সেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম তাৰ বিষয়েও জিলা উপায়ুক্ত সকলৰ লগত পুংখানুপুংখভাৱে আমি আলোচনা কৰিম এইবাৰ আমি প্ৰথম চৰকাৰ আৰম্ভ হোৱাৰ পিছত আমি চাউল বা ধান কিনা আৰম্ভ কৰিছিলো এইবাৰ চৰকাৰে ধান কিনা আৰু ধানৰ মিলসমূহে ধান কিনা এই গোটেই যদি দুইটা অংক মিলাই দিও এইবাৰ অসমত যথেষ্ট ধান সংগ্ৰহ হৈছে আৰু চৰকাৰে প্ৰায় 3,60,000 মেট্ৰিক টন আমি ধান কিনিছো আৰু প্ৰাইভেট মিল 48টা মিলেও প্ৰায় ইমানেই ধান কিনিছে এইবাৰ অসমত খেতি আৰু ধানৰ খৰিদ যথেষ্ট ভাল হৈছে আমি প্ৰাইভেটৰ ডেটাটো আহাৰ লগে লগে টোটেল ডাটা এটা আমি দিব পাৰিম যোৱা বছৰ আমি খৰিয় কিনিছিলো 3,000 মেট্ৰিক টন হয়নে 3,000 মেট্ৰিক টন মই মেট্ৰিক টন হবনে অলপমান সংখ্যাটো হয়নে এমটি হয় 3,000 এমটি এইবাৰ আমি 11,000 মেট্ৰিক টন আমি খৰিয় কিনিব পাৰিছিলো তাৰ মানে এটা বছৰৰ ব্যৱধানতে 8,000 মেট্ৰিক টন 300 টাইমছ আমাৰ খৰিয় কিনাটো বাঢ়িছে অহা বছৰ আমি ইয়াক 30,000 লৈকে লৈ যাব খুজিছো 30,000 মেট্ৰিক টন এইবাৰ 11,000 11,000 আমি কিনিলো প্ৰথম বছৰত 3,000 পিছৰ বছৰত 11,000 আৰু অহা বছৰ আমি 30,000 মেট্ৰিক টনলৈকে আমি যাব খুজিছো লগত আমি আৰু এটা নতুন এটা আইটেম আমি কিনিব খুজিছো এটো হৈছে মেজ আপোনালোকে জানে যে অসমত মেজৰ প্ৰডাকশন বহুত বাঢ়ি গৈছে আৰু অসমৰ প্ৰকিউৰমেন্টত ধান আছিলে খৰিয় আছিলে এইবাৰ আমি মেজটো ইনক্লুড কৰিব খুজিছো আৰু তাৰ কাৰণে আমি আৰু এটা নতুন সিদ্ধান্ত লৈছো যে কৃষকসকলে ধানটো যিসকলে নিজে কেন্দ্ৰত আহি দিব খৰিয় নিজৰ কেন্দ্ৰত আহি দিব কিন্তু এইবাৰ আমি গাঁৱত নিজে গৈ কিনাৰ কাৰণে এটা নতুন ব্যৱস্থা আৰম্ভ কৰিব খুজিছো কাৰণ কেতিয়াবা এজন কৃষকে পিপিসিত ধানটো লৈ আহিলে তেওঁলোকে কিবা কাৰণত পিপিসিটো বন্ধ থাকিলে ধানটো ঘূৰাই লৈ যাব লাগিলে গতিকে যি কৃষকে আমাক যেটো টোল ফ্ৰী নাম্বাৰ থাকিব টোল ফ্ৰী নাম্বাৰত যেতিয়া ফোন কৰি দিব যে মোৰ গাঁৱত ধান আছে মোৰ গাঁৱত খৰিয় আছে আমি গাঁৱত গৈ নিজে আমি ধান আৰু খৰিয়টো বা মেজটো আমি সংগ্ৰহ কৰি লৈ অহাৰ বাবে চেষ্টা কৰিম আগে পিছে আমি ডিসেম্বৰৰ পৰা ধান কিনো খৰিয় আমি মাৰ্চৰ পৰা কিনো এইবাৰ আমি ফেব্ৰুৱাৰীৰ পৰা খৰিয় আৰু ধান আমি নৱেম্বৰৰ পৰা কিনিব খুজিছো যাতে আমি আগতীয়াকৈ কৃষকসকলে গম পাই যে আমি ইমান দাম পামেই তেতিয়া তেওঁলোকেও খেতি কৰি ভাল পায় এবাৰ আমি আগতীয়াকৈ ধান কিনাৰ ব্যৱস্থা কৰিব খুজিছো তাৰ বিষয়েও
আমাৰ জিলা উপায়ুক্তসকলৰ লগত দীঘলীয়াকৈ আয়ুক্তসকলৰ লগত আমি কথা পাতোঁ। আমাৰ কেইবাটাও চৰকাৰী আঁচনি চলি আছে। এইবাৰ আমি খেল মহাৰণ আকৌ পাতিম। সাংস্কৃতিক আমাৰ মহাসংগ্ৰাম এই বছৰ আমি নাপাতোঁ, তাৰ পিছৰ বছৰ পাতিম। আমি আমাৰ অমৃত বৃক্ষ আন্দোলন অহাকালিৰ পৰা আৰম্ভ হ'ব। 15 আগষ্ট বুলি আমি ঠিক কৰিছিলোঁ, এতিয়া আমি 20 আগষ্ট কৰিছোঁ, যে 20 আগষ্টলৈকে আমি 3 কোটি আমি গছপুলি ৰুম। জিলা আয়ুক্তসকলে ক'লে যে 14, 15, 12 তাৰিখ তেওঁলোক ব্যস্ত হৈ থাকিব লাগে 15 আগষ্টৰ কাৰণে। সেইকাৰণে আমি সময়টো 20 আগষ্টলৈকে বঢ়াই দিলোঁ। আমি 3 কোটি গছপুলি ৰোৱাৰ যিটো কাম, সেইটো আমি আয়ুক্তসকলৰ লগত পৰ্যালোচনা কৰিলোঁ। যোৱাবাৰ আমি অসমত 12,000 শিল্পীৰে সৈতে আমি বিহু সৰুসজাই ষ্টেডিয়ামত আমি আয়োজন কৰিছিলোঁ। এইবাৰ আমি অসমৰ 8খন চাহ বাগিচাৰ পৰা কম বেছি পৰিমাণে ক'ৰবাত 100 হ'ব, ক'ৰবাত 80 হ'ব, ক'ৰবাত 120 হ'ব, আমি 8,000 নাচনীৰে গুৱাহাটীৰ সৰুসজাইত আমি এটা ঝুমুৰৰ প্ৰদৰ্শন কৰিব খুজিছোঁ। আৰু তাৰ কাৰণে আমাৰ গানটো ৰেকৰ্ড হৈ গ'ল। আমি 2 এদিনতে আপোনালোকক শুনাম। ভিডিঅ' ৰেকৰ্ড হৈ গ'ল। জিলা আয়ুক্তসকলৰ সন্মিলনীত বিহুৰ সময়ত আমাৰ যিখিনি ক'ৰবাত কম হৈছিল, বেছি হৈছিল, যিখিনি আমি শিকিছিলোঁ, জানিছিলোঁ, তাৰ ওপৰৰ পুৰণা অভিজ্ঞতা লৈ আমি 20 নৱেম্বৰত গুৱাহাটীত আমি 8,000 নাচনী আৰু বাদ্যযন্ত্ৰী আৰু আন যিসকল ঝুমুৰৰ কাৰণে প্ৰয়োজনীয় তেখেতসকলক লৈ আমি ইয়াত এটা ঝুমুৰৰ খুব সুন্দৰ এটা প্ৰদৰ্শন এটা কৰাৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ। তাৰ বিষয়েও জিলা আয়ুক্তসকলৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ। 20 নৱেম্বৰ ৰেকৰ্ডৰ লগত লিংক কৰা নাই, প্ৰদৰ্শন হ'ব, কিন্তু তাৰ মাজত কিবা গ্ৰিনিজত এনেকুৱা ৰেকৰ্ড আছে নেকি আমি এক্সামিন কৰি ল'ম। হয়তো 2-4টা ৰেকৰ্ড হৈ যাব, কিন্তু বৰ্তমান ৰেকৰ্ড শব্দটোতকৈও সমূহীয়া প্ৰদৰ্শনটো আমি বেছি গুৰুত্ব দিছোঁ, যে 8,000 ঝুমুৰ শিল্পীৰে আমি ইয়াতে এটা প্ৰদৰ্শন কৰিম, যাতে ঝুমুৰৰ লোকপ্ৰিয়তা আৰু সাৰ্বজনীনতাটো বৃদ্ধি পায় আৰু ঝুমুৰ শিল্পীসকলেও তেওঁলোকে এটা যাতে প্ৰেৰণা পায়। ভাৰত চৰকাৰৰ চলি থকা বিভিন্ন আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা, জল জীৱন মিছন, এই গোটেইবিলাকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ আঁচনিসমূহৰ বিষয়েও জিলা আয়ুক্ত সন্মিলনসমূহত খুব ভাল কৰি এটা আলোচনা হয়। আধাৰ কিমানক দিব আছে, আমি কিমানক আধাৰ দিলোঁ, সেইবিলাক আলোচনা হয়। এটা সৰু অথচ মানুহে খুব মানুহৰ কাৰণে প্ৰয়োজনীয় এটা আঁচনি হ'ব। মেডিকেল কলেজবিলাকত আৰু লাহেকৈ পিছত আমি জিলা হস্পিটেলবিলাকতো আগুৱাই লৈ গৈ থাকিম। এটা আমি নতুন সৰু কাম এটা কৰিব খুজিছোঁ, যে এতিয়া বাচ্চা জন্ম হ'লেই আধাৰ আৰু বাৰ্থ চাৰ্টিফিকেটখন মেডিকেল কলেজতে পাই যাব। আধাৰ চেণ্টাৰ এটা আমি প্ৰত্যেক মেডিকেল কলেজত স্থাপন কৰিম। পিছত আমি জিলা হস্পিটেল, আন চৰকাৰী হস্পিটেলতে কৰিম, যাতে জন্ম হ'লে লগে লগে আধাৰখন লৈ ল'ব পাৰে। যেতিয়া এটা বাচ্চা মেডিকেলত জন্ম হ'ব, ঘৰত ঘূৰি যোৱাৰ সময়ত আধাৰখনো লগত লৈ যাব, বাৰ্থ চাৰ্টিফিকেটখনো লৈ যাব আৰু মেডিকেল কাগজখিনিও লৈ যাব। তেতিয়া আমাৰ আধাৰৰ কাৰণে পিছত আৰু বাচ্চাটো ডাঙৰ হৈ ক'ৰবাত লাইন পাতি থাকিব নালাগে। জন্মৰ সময়তে বয়স 3 দিন আধাৰ লগে লগে হৈ গ'ল, বয়স 2 দিন আধাৰ লগে লগে হৈ গ'ল। এই পাইলট প্ৰজেক্টটো আমি বৰ্তমান 13খন মেডিকেল কলেজত আৰম্ভ কৰিব খুজিছোঁ। যদি আমি ইয়াত সফল হওঁ, তেতিয়াহ'লে আমি লাহে লাহে বাকী হস্পিটেলসমূহতো আমি এক্সপাণ্ড কৰিম, আমি বঢ়াই বঢ়াই লৈ গৈ থাকিম। জিলা আয়ুক্তৰ সন্মিলনীত এটা বিশেষ কথা আমি চৰ্চা কৰিছিলোঁ, যে
প্ৰশাসনটোক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে আৰু তাৰ কাৰণে আমি আটাইতকৈ গুৰুত্ব দিছিলোঁ যে যাতে VIP কালচাৰটো আমাৰ কমি যায় খোৱা বোৱা আড়ম্বৰপূৰ্ণ যিটো ব্যৱস্থা সেইবিলাক যাতে লাহে লাহে আমাৰ কমি গৈ থাকিব পাৰে গতিকে এই যেহেতু এই ব্যৱস্থাবিলাক অসমত 30-40 বছৰৰ পৰা চলি আছে একেদিনাই নোহোৱা হৈ নাযায় লাহে লাহে যাতে এটা গ্ৰেজুৱেল প্ৰচেছত ইয়াক আমি নোহোৱা কৰিব পাৰোঁ সেই বিষয়েও আমি আলাপ আলোচনা কৰোঁ আৰু কেইবাটাও নিৰ্দেশ জিলা আয়ুক্তসকলক এই সম্পৰ্কত দিয়া হৈছে মই ভাবোঁ যে যোৱা দুদিন আমাৰ আচলতে আমি লখিমপুৰতে সন্মিলনখন আয়োজন কৰিছিলোঁ প্ৰথম দিনাটো লখিমপুৰত হৈ গৈছিলে দ্বিতীয় আৰু তৃতীয় দিনা আমি বানপানীৰ কাৰণে কৰিব পৰা নাছিলোঁ যোৱা দুটা দিন আমি ৰাতিপুৱা 9:30 বজাৰ পৰা ৰাতি 11 বজালৈকে গোটেই মন্ত্ৰী সভা আৰু জিলা আয়ুক্তসকলৰ যিখন সন্মিলন হ'ল মই ভাবোঁ যে প্ৰশাসনক ই শক্তিশালী কৰাৰ ক্ষেত্ৰত বহুতখিনি সহায়ক হ'ব আৰু অহা মাহত আমাৰ জিলা আৰক্ষী অধীক্ষকৰ সন্মিলন হ'ব DFO সকলৰ সন্মিলন হ'ব দ্বিতীয় সকলৰ সন্মিলন হ'ব এই ধৰণে জিলা কৃষি বিষয়াসকলৰ সন্মিলন হ'ব জইণ্ট ডিৰেক্টৰ হেল্থ সকলৰ সন্মিলন হ'ব অৰ্থাৎ আমি যাতে গোটেই কথাবিলাক তললৈকে পাৰ্কুলেট কৰিব পাৰোঁ জিলা প্ৰজেক্ট ডিৰেক্টৰ DRDৰ হ'ব এই ধৰণে প্ৰত্যেকটো ইম্পৰ্টেণ্ট জিলাৰ বা প্ৰত্যেকটো ইম্পৰ্টেণ্ট লাইন ডিপাৰ্টমেণ্টৰো আমি একোখন বৈঠক কৰিম যাতে জিলা আয়ুক্তসকলৰ লোৱা সিদ্ধান্ত আৰু স্পেচিফিক সেই বিভাগটোৰ বিষয়ত আমি যাতে বিভাগীয় বিষয়াখিনিৰ লগত আলোচনা কৰিব পাৰোঁ অহা 2 অক্টোবৰৰ পৰা অসমত আমি আগতে উপজিলা নাম দিছিলোঁ এতিয়া আমি বহুতখিনি আলোচনা কৰি আমি নামটো দিলোঁ সমজিলা কাৰণ ই জিলাৰ সমানেই হ'ব সেইকাৰণে আমি যিটো প্ৰথম আমি উপজিলা বুলি নামাকৰণ কৰিছিলোঁ এতিয়া মহকুমা তথা সমজিলা মানে ইকুইভেলেন্ট টু ডিস্ট্ৰিক্ট আমি এই যিটো নতুন প্ৰশাসনীয় গোট ইয়াক আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰিম প্ৰথমতে ৰেণ্টেড বা আন একমডেশ্যনত আৰম্ভ হ'ব আৰু তাৰ পিছত আমি ইয়াক এটা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ এটাৰো আমি কাম আৰম্ভ কৰিম আৰু অফিচাৰসকলকো আমি নিযুক্তি দিম ফাইনেলি আমি এটা ভাল পৰামৰ্শ ৰাইজৰ পৰা আহিছে যে যিবিলাক স্কুল এমালগেমেশ্যনৰ কাৰণে বন্ধ হৈ গৈছে বৰ্তমান পৰিত্যক্ত অৱস্থাত আছে তাত একোটা গ্ৰাম্য পুথিভঁৰাল স্থাপন কৰিব পাৰি নেকি ডিজিটেল আৰু ট্ৰেডিশ্যনেল এই বিষয়েও আমি অলপ ই পৰামৰ্শ হিচাপে আহিছিলে আমি সিদ্ধান্ত লোৱা নাই কিন্তু এই বিষয়টো আমি অলপ চিন্তা কৰিব খুজিছোঁ যেনেকৈ হাইস্কুল এখন আছিলে এতিয়া এমালগেমেট হৈ গ'ল প্ৰপাৰ্টিটো এনেই পৰি আছে তাত আমি এটা ডিজিটেল লাইব্ৰেৰী আৰু ট্ৰেডিশ্যনেল লাইব্ৰেৰী পঢ়া আৰু ইয়াৰ দুইটা অভ্যাস আৰম্ভ হ'ব এই বিষয়েও আমি অলপ জিলা আয়ুক্তৰ সন্মিলনত পৰামৰ্শ আহিছিলে আমি এই বিষয়েও চিন্তা চৰ্চা কৰিম সমজিলা আমাৰ আয়ুক্ত সন্মিলন এই বিভিন্ন ধৰণৰ আলাপ আলোচনাৰ ফলত মই ভাবোঁ যে আমাৰ অহা কিছুদিনত যিটো ইলেকশ্যনৰ সময়ত জঠৰতা আহিছিল প্ৰশাসনত তাক আমি দূৰ কৰি আৰু দ্ৰুতগতিত আমি ৰাইজৰ কাম কাজবিলাক কৰি গৈ থাকিব পাৰিম আপোনালোকে যদি কিবা সুধিব খোজে সুধিব পাৰে আমালৈকে 21 লাখ প্ৰপত্ৰ আহিছে তাৰ বিপৰীতে আমি 20 লাখ আৰু অৰুণোদয় আঁচনি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মই তাতে কৈছিলোঁ আপোনালোকক কাৰণ কিছুমানেতো ধৰক এনেও ফিল আপ কৰিছে
কিন্তু এই সময়ছোৱাত সেই মানুহকেইজনৰ যোনে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকক আমি আকৌ চৰকাৰী ফৰ্মটো দিমেই আৰু কোনোবাই যদি ফৰ্ম ফিল আপ তেতিয়া কৰাও নাছিলে তেওঁলোকেও এটা সুযোগ পাব আমি কাকো বঞ্চিত কৰিব খোজা নাই কোনোবাই যদি কৰাও নাছিল এটা সুযোগ এটা ডেফিনেটলি পাব কিন্তু যিখিনিয়ে সমীক্ষাত কলে যে আমি পোৱা নাছিলো বুলি তেওঁলোকে এটা অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকক বিবেচনা কৰিব কিন্তু পত্ৰত লিখি দিয়া কথাখিনি সত্য হয় নে নহয় আমিটো এক্সামিন কৰা নাই গতিকে আকৌ এবাৰ গোটেই বিষয়টো পুনৰ পৰীক্ষা হৈ নতুন হিতাধিকাৰী বাছুতে আমি যেটো সৰকাৰি ব্যৱস্থা সেইখিনি আমি পালন কৰিম যিমান ৰেশন কাৰ্ড থাকা মহিলা সকলোৱে নাপাব কিন্তু অৰুণোদয় পাবৰ কাৰণে ৰেশন কাৰ্ডখন লাগিব কাৰণ ধৰক মোৰ ৰেশন কাৰ্ড আছে কিন্তু মোৰ ঘৰত গাড়ী আছে মোৰ ঘৰত সৰকাৰি চাকৰি আছে মই পেনশনাৰ আপোনালোকে জানে যে এবাৰ ৰেশন কাৰ্ড আমি চতুৰ্থ শ্ৰেণীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলকো দিছো তেওঁলোকে অৰুণোদয় নাপায় সেইকাৰণে অৰুণোদয় পাবৰ কাৰণে ৰেশন কাৰ্ডখন লাগিবই কিন্তু 100% ৰেশন কাৰ্ড থাকিলে অৰুণোদয় নাপায় কাৰণ 55 লাখ মানুহৰ অৰুণোদয় ৰেশন কাৰ্ড আছে কিন্তু আমি অৰুণোদয় দিম 47 লাখ তাৰ মানে ৰেশন কাৰ্ড থকাৰ ভিতৰতো 10% মানুহ বা 15% মানুহে অৰুণোদয় নাপাব যেহেতু অৰুণোদয় সাৰ্কুলাৰ মতে কিছুমান ব্যক্তিয়ে অৰুণোদয় পোৱাৰ যোগ্য নহয় পেনশনাৰ আগৰ পৰাই অৰুণোদয় নাপায় কাৰণ অৰুণোদয়টো এটা পেনশন গতিকে ডাবল পেনশন দিয়াৰটো কথা নহয় আগতেও অৰুণোদয় সৰকাৰি কৰ্মচাৰীৰ ঘৰত পেনশন থাকিলে অৰুণোদয় নাপায় তেওঁলোকে পেনশন পায় 20000 টকা আৰু এই 1200 টকাটো কিয় ল'ব নিজেও নলয় ইয়াত পত্নীক নহয় এটা আমি ঘৰখনক দিওঁ অৰুণোদয়টো পৰিয়ালক দিওঁ কিন্তু পৰিয়ালৰ মুৰব্বী হিচাপে আমি পুৰুষজনক নিদিওঁ আমি মহিলা গৰাকীক দিওঁ আগৰ পৰা এটো গাঁৱৰ মানুহে জানে যে আমি অৰুণোদয় সৰকাৰি চাকৰিয়াল বা পেনশনাৰে নাপায় বুলি এটো আগৰ পৰা এটা ঘোষিত নীতি এটো নতুন নীতি নহয় সেৱা মাসুল বৃদ্ধি হোৱাটো যি ধৰণে কৈছে তেনেকে নহয় মেডিকেলত কোন যায় যোন আয়ুষ্মান ভাৰতৰ কাৰ্ড থাকিব গতিকে সেৱা মাসুলৰ লগত সাধাৰণ মানুহৰটো সম্পৰ্কই নাই এটো এটা সৰকাৰি ব্যৱস্থাহে মানুহেটো পকেটৰ পৰা দিব নালাগে আমি ভাৰত সৰকাৰৰ পৰা 2 টকা বেছি আনিম তাত কি আপত্তি কৰিব লাগে মানুহেটো মাসুলটো দিব নালাগে মানুহৰ কাৰণেটো ফ্ৰীয়ে থাকিব আপোনাৰ লগত যদি মুখ্যমন্ত্ৰীৰ কাৰ্ড আছে আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্ড আছে তেতিয়ালে টকাটোতো আপুনি দিব নালাগে টকাটোতো দুখীয়া মানুহজনৰ টকাটোতো সৰকাৰে দিব আৰু অৱস্থা সম্পন্ন মানুহৰ পৰা 200 টকা বেছি ল'ব সিটি স্ক্যানত তাত আপত্তি কি কৰিব লগিয়া আছে বজাৰত গলে 6000 মেডিকেলত গলে 3000 এতিয়া এখন মেডিকেলে 3200 টকা ল'ব হেতুটো কোনো আপত্তি কৰিব লগিয়া নাই গভৰ্নমেন্ট প্ৰাইভেটত কইটো দামটো কমে আৰু আজি 5 বছৰ ধৰি ৰেট কোনেও ৰিভাইজে কৰা নাই বছৰে বছৰে তো কিবা তাতো ৰিভিজন হৈ থাকিব না নহলে মেডিকেলৰ সোসাইটিত যিবিলা কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকে দৰমহা নোপোৱা হৈ যায় গতিকে সব বস্তুৰে দুটা ফাল থাকে প্ৰথম কথা মেডিকেলত যদি মই 100% তো বঢ়াই দিও দুখীয়া মানুহে দিব নালাগে কাৰণ ৰেশন কাৰ্ডখন বা কাৰ্ডখন থাকিলে তেওঁলোকৰ ফ্ৰী আজিখিনি পেইং কেবিনত থাকে তেওঁলোকে দিব গতিকে তাত এটো একেবাৰে মাসুল বৃদ্ধি টাইপ যেটো এটা হুলস্থুল হৈ যায় এটো হুলস্থুল নহয় আজিও মেডিকেলত যাওক কোনেও গুৰুত্বই দিয়া নাই কাৰণ সবে ৰেশন কাৰ্ড দেখুৱাব ফ্ৰী কৰি উলাই গুছি আহিব আৰু 5 লাখ টকা লৈকে বছৰি ফ্ৰী পায় সেইকাৰণে ইয়াতে কবাত 20% বঢ়ুৱা মানে কি ব্লাড টেষ্ট আছিল 30 টকা এতিয়া হ'ব 34 টকা 4 টকাহে বাঢ়িব বা 5 টকা বাঢ়িব গতিকে এটো লগত পেইং কেবিনত থকা মানুহখিনি অলপ কষ্ট পাব পাৰে বাকিখিনিতো কোনো কষ্টও নাই আৰু আজিকালি পেইং কেবিনতো ৰেশন কাৰ্ড থকা মানুহ আহি যায়
আউটডোৰতো আমাৰ মেডিকেলতো ফ্ৰী আৰু আমিতো একোতো তেওঁলোকক ট্ৰিটমেণ্ট কষ্টও নাই আউটডোৰৰ কাৰণে আমাক কি লাগে টেষ্ট কৰিলেইতো ইনডোৰ হৈ গ'ল নহয় মানুহজন বেমাৰ থাকিলেইতো ইনডোৰ হৈ গ'ল মই টেষ্ট কৰিলোঁ মোৰ সব ঠিক আছে એટલે এডমিশনে কৰিব নালাগে ওপিডি পেশেন্টকটো আৰু ডক্টৰে কেইটা টেষ্ট দিয়ে ওপিডি পেশেন্টৰটো টেষ্ট আমি ইমান নকৰোঁ আমি ইনডোৰহে কৰোঁ প্ৰাথমিকভাৱে অকণমান যিখিনি বেমাৰী মানুহ সেইখিনিতো ইনডোৰত আহিয়ে যাব নহয় সিদিনাখনতো ফ্ৰীয়ে হৈ গ'ল সিদিনাখনৰ পৰা অলপতো কলেজ কেইখনতো চলিব লাগিব না আপোনালোকে একেবাৰে কলেজৰ ৰেভিনিউ কোনো ফালৰ পৰা আহা বন্ধ কৰিলে কলেজবোৰ কেনেকৈ চলিব ইমান মানুহে সুবিধা পাই আছে মেডিকেলত ইনডোৰ পেশেন্ট গতিকে এজন ওপিডি পেশেন্টে এজন এক্সৰে এটা ধৰক কৰিলে হাতখন ভাঙিলে ভাঙা বুলি গম পালেতো ইনডোৰত সোমাই গ'ল তেওঁ তেতিয়াতো ওপিডিত কৰা খৰচখিনিওতো আয়ুষ্মান ভাৰতত আহি গ'ল নহয় ধৰক মই সিটি স্ক্যান কৰিলোঁ সিটি স্ক্যান কৰিলে মোৰ লাঙত কিবা এটা পালে মই ইনডোৰত আহি গ'লোঁ এই সিটি স্ক্যানখনোতো আয়ুষ্মান ভাৰততে সোমাই গ'ল না আয়ুষ্মান ভাৰতত যদি তেওঁ ভৰ্তি হয় লিডিং টু দা ইনডোৰ গোটেইখিনি ফ্ৰী আছে এজন ওপিডি পেশেন্টে যিমান টেষ্ট কৰে কৰাৰ পিছত যদি তেওঁ ইনডোৰত আহে 48 ঘণ্টা আগলৈকে কৰা গোটেই টেষ্টবিলাক আয়ুষ্মান ভাৰতত ইনক্লুডেড আমি মই আৰু বুজাই দিছোঁ সাপোজ হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটী মেডিকেলত গ'ল মই এখন এক্সৰে কৰিলোঁ কৰি ডক্টৰে ক'লে তুমি ইনডোৰত যোৱা গতিকে ইনডোৰত যেহেতু মই ভৰ্তি হলোঁ তেতিয়া মই এই কষ্টটো ৰিকভাৰী পাম কিন্তু যদি মই বোলে তোমাৰ বেমাৰ নাই তেতিয়া মই দিব লাগিব যদি তাতে লিখাই আছে এনি টেষ্ট হুইচ লিড টু দা এডমিশন ইজ কাভাৰ্ড আণ্ডাৰ আয়ুষ্মান ভাৰত সেইকাৰণে আৰু মেডিকেল কলেজবিলাকত বহুত কম টকাত কৰোঁ আমি এইটো লৈ পেলাই মই নাভাবোঁ যে এইটো এটা বিতৰ্ক হ'ব পাৰে সব কথাতে আৰু বিতৰ্ক কৰি থাকিলে ক'ৰ পৰা চলিব who said that it do not accept so it's from some research center something like people should not go to the nursing home na why people goes to the nursing home they should come to our medical college মই তো জানে মই হেলথ মিনিষ্টাৰ থাকাৰ পাই জানে যে মই নাৰ্ছিং হোমৰ বিৰোধিতা কৰা মানুহ হেতুটো আৰু সেই কাৰণে মই গভৰ্নমেন্ট ব্যৱস্থাটো শক্তিশালী কৰা মানুহ কিন্তু মেডিকেল কলেজত যদি একসেপ্ট নকৰে আয়ুষ্মান ভাৰত মোক কৈ দিব নাৰ্ছিং হোম বিলাকত তেওঁলোকে গোটেই আমাৰ ডক্টৰ বিলাক লৈ লৈ গৈ এখন কি কৰি আছে গতিকে মইতো সদায় পাব্লিক হস্পিটালৰ সাপোৰ্টত থকা মানুহ মোৰ পলিচিটোৱে সেইটো এতিয়া অহা কালিৰ পৰাটো নাৰ্ছিং হোম বিলাকত আয়ুষ্মান ভাৰত নচলেও খালি হাৰ্ট সাৰ্জাৰী নিউৰো সাৰ্জাৰী এই বিলাকত চলিব বাৰ্ন সাৰ্জাৰী যত সৰকাৰী হস্পিটালত আমি সুবিধা দিব পৰা নাই কিন্তু গভৰ্নমেন্টত ইমান সুবিধা থকাৰ পিছতো যদি মানুহবিলাক আজি মোক লখিমপুৰ মেডিকেল কলেজ আৰু নলবাৰী মেডিকেল কলেজৰ প্ৰিন্সিপালে কৈছে যে স্যাৰ কাৰ্ডখন বন্ধ হ'বৰ কাৰণে এতিয়া আজি সদায় মোৰ 4টা অপাৰেচন হয় আজিৰ পৰা মোৰ 10টা অপাৰেচন হ'ব আৰু তেওঁ আপত্তি কৰা নাই 10টা অপাৰেচন হ'ব বুলি তেওঁ ভাল পাইছে আমাৰ টাটা ক্যান্সাৰৰ গুটে হস্পিটাল কেখনে মোক কৈছে যে স্যাৰ আমাৰ এতিয়া ৰেভিনিউটো বাঢ়িব পেশেন্ট নহলে সব ধৰি ধৰি নাৰ্ছিং হোমত লৈ যায় বৰপেটা মেডিকেল কলেজত এই সিদ্ধান্তটো মই কেনেকৈ ললো বৰপেটা মেডিকেল কলেজত জুনে পেশেন্ট যায় নাৰ্ছিং হোম কেজনে ধৰি লৈ গুচি যায় সব মেডিকেল কলেজত কিছুমান নাৰ্ছিং হোমে দালাল এপইন্টমেন্ট কৰি থৈ দিছে কয় ইয়াতো ফ্ৰী তাতো ফ্ৰী গতিকে তালৈকে লৈ গ'ল আৰু বৰপেটা থিনাত আপোনালোকৰ সাংবাদিক বিলাক আছিলেই থাকুতে মানুহে মোক কমপ্লেইন কৰি আছে স্যাৰ ইয়াৰ পৰা পেশেন্টখিনি গাড়ী দি লৈ গুচি যায় গতিকে আমি সদায় চেষ্টা কৰিব লাগে সৰকাৰী চিকিৎসালয় বিলাক যাতে ভাল হয় এইটো ঠিক এতিয়াতো আমি জিএনআৰসিত পেশেন্ট দিবই লাগিব কাৰণ আমাৰটো নিউৰোলজি নোৱাৰো হেলথ সিটিত দিবই লাগিব কাৰণ হাৰ্টৰ সাৰ্জাৰী আমি নোৱাৰো সো যিখিনি সৰকাৰী হস্পিটালে নোৱাৰে
সেইখিনি আমি প্ৰাইভেটত দিম কিন্তু যিখিনি আমি পাৰোঁ সেইখিনি আমি প্ৰাইভেটত কিয় দিওঁ গভৰ্ণমেণ্ট ডক্টৰখিনি গৈ পেলাই প্ৰাইভেটত কৰি থৈ আহে আকৌ গধূলি ডক্টৰটো একেজনেই থাকে সেইকাৰণে আমি মই এইকেইদিনত লোৱা ব্যৱস্থাখিনিৰ পৰা আপোনালোকে দেখিব যে গভৰ্ণমেণ্ট হস্পিটেলবিলাক ভাল হ'ব একো ইমান 13খন মেডিকেল কলেজ হৈ গ'লতো নাহে আপোনালোকক কেতিয়াবা মই কিছুমান কথা মোৰে ভুল মই প্ৰেজেণ্টেশ্যনবিলাক কৰাম কেনেকৈ গভৰ্ণমেণ্ট হস্পিটেলত পেচেণ্টবিলাক বাঢ়ি আছে কেশৱ মহন্তৰ সময়ছোৱাত OPD 50 লাখ বাঢ়িছে আমাৰ কলেজত কিন্তু ক'তোতো কমপ্লেইন হোৱা নাই কাৰণ মেডিকেল কলেজতো বাঢ়িছে নহয় অহা বছৰ গুৱাহাটীত ছেকেণ্ড মেডিকেল কলেজ হৈ যাব প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আমাৰ মেডিকেলৰ ডক্টৰখিনিতো তাত যাব দুখন মেডিকেল কলেজ পাই যাব আপোনালোকে গতিকে ক'তো অসুবিধা নহয় আৰু মই আৰু এটা লগত প্ৰিন্সিপালখিনিকো কৈ থৈ দিছোঁ যে OPDটো যাতে দুখীয়া মানুহ আহে OPDটো আমি ফ্ৰী কৰিব পাৰোঁ তাত আমি দুখীয়া মানুহৰ কাৰণে মেডিকেলত পইচা নলয় এইটো আছেই সেইটো আচলতে BPLৰ কাৰণে কোনো টেষ্টতে মেডিকেলত নলয় আগৰ পৰাই নলয় সেইটো মই আকৌ এবাৰ কৈ দিম যাতে BPLখিনিৰ পৰা আচলতে 20% বঢ়াটোও ল'ব নালাগে BPLখিনি কমপ্লিট ফ্ৰী কৰি দিব লাগে কাৰণ এইটোলৈ কোনো কালি এটা এনেই নিউজ ওলাই গ'ল যে বি বৰুৱাই আয়ুষ্মান কাৰ্ড নলয় অলাগতিয়াল নিউজ এটা কোনোবাই দি দিলে বি বৰুৱা গভৰ্ণমেণ্ট ইনষ্টিটিউট আয়ুষ্মান ভাৰতৰ কাৰ্ড নল'লে তাতে কালিয়ে মই একশ্যন ল'ম নহয় হস্পিটেলৰ ওপৰত দিলে পেপাৰ দিছে 320 প্ৰচিডৰ পেপাৰত দিছে মই আৰু এবাৰ দিব কৈ দিম গোটেইকেইটা ক্ৰিটিকেল বাহিৰত হ'ব না মগজু বুকু বাৰ্ণ ইউৰলজি নেফ্ৰলজি গোটেইবিলাক বাহিৰত হ'ব ছুপাৰ স্পেচিয়েলিটি গোটেইবিলাক বাহিৰত হ'ব খালি কেটেৰেক নহয় বাহিৰত কিন্তু কেটেৰেক আকৌ আমি শংকৰদেৱক দিছোঁ এনেকুৱা নহয় যে আমি কেটেৰেকটো সবক বন্ধ কৰিছোঁ যেনেকৈ কেঞ্চাৰ বি বৰুৱাত দিয়া হৈছে আমাৰ কাছাৰ কেঞ্চাৰ হস্পিটেল শিলচৰক দিয়া হৈছে এনেকুৱা নহয় আমি চেৰিটেবল ইনষ্টিটিউট ৰেড ক্ৰছ সবক ৰাখিছোঁ এনেকুৱা চেৰিটেবল ইনষ্টিটিউট সবতে চলি থাকিব ডিউটি আৱাৰ্ছৰ ভিতৰততো নাই কৰা কোনো ডিউটি আৱাৰ্ছৰ বাহিৰততো আমি এলাওৱে কৰোঁ প্ৰাইভেট প্ৰেক্টিছ ধৰক এজন মেডিকেলৰ ডিউটি 2টা বজালৈকে গধূলি ঘৰত গৈ চেম্বাৰ কৰিলে আমাৰ আপত্তি কৰিবলগীয়া কি আছে কিন্তু 10টাৰ পৰা 2টা বজাৰ ভিতৰত 9:30টাৰ পৰা 2টা বজাৰ ভিতৰত কৰিব নোৱাৰে গভৰ্ণমেণ্টৰ অৰ্ডাৰটো সেইটোৱে আমি এইটো চাই আছোঁ য'ত যেনেকৈ পাৰোঁ ট্ৰিটমেণ্টটো হৈ আছে ফগিঙো হৈ আছে আৰু এই মাহটোৱে কটাব লাগিব এই মাহটোৱে লাষ্ট আৰু প্ৰত্যেক বছৰে অসমত যোৱা বছৰৰ তুলনাত কম কিন্তু তথাপিতো অসমত এপ্ৰিল মে জুন জুলাই আগষ্ট যেই হৈ থাকে এই আগষ্ট মাহটো সাৱধানে থাকিব লাগিব Based on the deaths in Delhi regarding the UPSC coaching where 3 students have died in basement, some of the states in India are contemplating the entire model of basement business. Is Assam also looking into this? Assam we don't have basement and basement normally amar architect planot ami approval e nidu kan pani khumai jay noy Assomot so Assam do not have a basement policy so because of we are flood prone that is why basement is not part of our architectural approved plan hobo aru kiba ase nai মই চেক কৰি দিম যিখিনি যদি ৰেহাই কিবা পোৱা নাই পোৱাৰ ব্যৱস্থা কৰি দিম কিন্তু ময়ো নাজানো কেশৱদা চাই দিব এবাৰ ইভি পলিচিত যিখিনি ইনচেন্টিভ আছে সেইখিনি পোৱা নাই বুলি কৈছে এবাৰ চেক কৰি দিয়ক যদি পোৱা নাই আমি ৰিলিজ কৰি দিব লাগিব এইটো মোক কোনো নজৰত আনা নাই আৰু একো নাই You have been very vocal for National Register of Citizenship. Recently, it has come to light that
spanning from Kolkata to Bengaluru, many incidents of infiltration have been reported, and during an investigation carried out by Republic, it was also found that Bangladesh Rifles was helping the infiltrators to infiltrate into India. Do you think that a pan-India NRC is the only solution to curb this infiltration from Bangladesh? You see, I am always of the view that Rohingya are still utilizing the border situation of India and Bangladesh, because large area is porous. In Assam we are guarding, but Assam is only a part of Indo-Bangladesh border. And recently you have seen Tripura police has also arrested a large number of Rohingya. So Rohingya penetration to India has increased manifold. And you will know that last year Assam police has also strike a network, and ultimately NIA has investigated. I think that government of India must strengthen India's border with Bangladesh, particularly in West Bengal. Because when Chief Minister of West Bengal gives a statement that I will give shelter to the Bangladeshi nationals, so then it's raise a question that how much we are committed against the infiltrators. So this issue is real, this issue is serious, and I have in my own assessment, I have seen the demographic invention in Assam, then I have seen that in Jharkhand, I have seen that in Bengal. 2021 census, whenever it will be conducted, I am sure that it is going to give a shocking news on demography in the eastern India. And I am very, very sure about what I am saying. Situation is grim, situation is grave. The demographic invasion is real, and because of appeasement policy, we are not able to control it. Of course, Assam, it is a different story because people of Assam are very much aware about the demographic invasion, but other Indian states are now suffering. During the agitation time, we used to say that today what Assam is suffering, if you don't stop, it will affect the entire country. That point of time, Congress did not give importance to our prediction. But today, entire country is suffering. You can see what is happening in Haryana, you can see what is happening in Delhi, Bangalore, Chhattisgarh, Jharkhand. Many states are being affected with the demographic invasion. APSC গোচৰ কোৰ্টে এটা ৰায় দিছিল আৰু আপোনালোকৰ চৰকাৰ দিনতে কেছটো আৰম্ভ হৈছিল ৰাকেশ পাল সহ 32 জনৰ দুইখান কথা কৰিছে এই বিষয়ত আপোনাৰ আমিতো সিদিনাখন ৰায় দিয়াৰ লগে লগে মই আদৰণি জনাইছো যিখিনি দণ্ডিত হৈছে অফিচাৰ সকলোকে আমি চাকৰিৰ পৰা পাৰ্মানেন্টলি উলিয়াই দিম তাত কোনো অসুবিধা নাই আমি সকলো উৎসাহী আৰু লাভলিনাৰ গ্ৰুপটোত লাভলিনা এবাৰ গোল পাব বুলি এটা যেটো অ্যাসেসমেন্ট সবৰে আছে যে সবে খেলাৰ আগতে এটা অ্যাসেসমেন্ট কৰে যে কোন কম্পিটিটৰ কোন আছে কোন প্ৰতিদ্বন্দ্বী হ'ব এতিকে আমাৰ মনত বিশ্বাস আছে যে লাভলিনাই ভাৰতলৈ আৰু অসমলৈ অলিম্পিক পদক এবাৰ আনিব আৰু পদকটো এবাৰ সোণৰ হ'ব বুলি মই বিশ্বাস কৰোঁ reduce to 18% GST for life, medical and insurance premiums. What do you say on this? I think it will be decided in the GST Council, and I mean normally any positive suggestion states goes to accept it, but states also see the other competitive demand. So I think that later will come to the GST Council, and GST Council will take a decision. As you know, on GST, Finance Minister cannot take a decision. It goes back to the Council.
So council will take a decision, and always council welcomes positive suggestion. Mr. Chief Minister, you spoke about the Rohingya infiltration. Do you mean to say that some of the states in eastern part of the country, state governments, have been a bit non-serious about this threat? That You have all heard the statement of the Chief Minister of West Bengal. Even that statement has not been endorsed by government of Bangladesh also. So when a elected Chief Minister say that I am going to open my border, I am going to give relief, rehabilitation, then you can see that how situation is how much grim. And that statement itself goes to show that state of West Bengal is very, very soft about the infiltration. And demography is fast changing in Bengal also. If anybody, I mean, you do not have to wait for census. Because last time যেতিয়া মই কলো যে অসমত ইমান ডেমোগ্ৰাফি বাঢ়িছে মোক কংগ্ৰেছ মানুহবিলাকে আপত্তি কৰিলে প্ৰমাণ কি so somebody has told me that you just see 2024 voter list compare that with 2019 and you will see the percentage of increase immediately. And today in the voter list by computer software you can break up the religion. So Assam we are doing it. Of course voter list exclude, voter list is not citizen because below 18 years cannot vote. But it can give an idea, indication that percentage, if the percentage of increase is 14%, that means population is also increasing 14%. So our SB is undertaking a project 2019 versus 2024 voter list. And we are doing it, religious breakdown we are doing by utilizing artificial intelligence. And we will come to know. And you can do that exercise in Bengal also. Any TV studio can take up that job. What is the ratio of Hindu-Muslim in 2019 and what is in 2024? Because both the voter lists are available in public domain. Will you extend this AI-driven exercise to find out the larger... I'll be confined to Assam only because... I'm saying in Assam... No, in Assam, my confidence is that in Assam situation has not worsened after BJP government comes into the power. So, but to say all these things, you need statistics and solid statistical data. So, we are comparing 2001 versus 2014 and 2014 versus 2024. And I am sure that after BJP government coming into power, at least Assam is no longer a safe haven. That much I can say. Whatever we have, homegrown increase. But in Assam, we do not have a soft policy. So Assam situation should be a better in comparison to Jharkhand and Bengal. That is what my opinion will be. Also, Mr. Chief Minister, you have been somebody who has advocated a lot about the safety of girl child. Now, last week's incident that took place in Bangalore, where a girl from Bihar was brutally killed in the PG, became a national issue. I mean, you see, I don't want to comment on the law and order situation of other states. It doesn't look good for me because as a Chief Minister, if you keep starting commenting about the situation in Assam, in other states, it doesn't look good. So let me not react. My party has reacted. I endorse whatever has been said by my party. এতিয়াতো অসমত ট্ৰান্সফৰ্মাৰ ডাউন নহলে বা কোনোবা কাৰণত কনষ্ট্ৰাকশ্যনত যদি নহয় তেতিয়ালে আমাৰ ভাৰত চৰকাৰৰ ডেটা মতে অসমত এতিয়া মানুহে 23 ঘণ্টা বিজুলী নিৰন্তৰ পায় কবাত এটা বানপানীৰ সময়ত কাটিব লাগে বেলেগ কথা গতিকে যদি কিবা প্ৰাকৃতিক কাৰণ নহয় তেতিয়ালে এটা ভাৰত চৰকাৰৰ ডেটা মতে অসমত মানুহে 23 ঘণ্টা নিৰন্তৰ বিজুলী পায় এটো হল লেটেষ্ট ডেটা
আৰু PM সূৰ্য ঘৰৰ ওপৰতো আমাৰ খুব ভাল অসমত ডেভেলপমেন্ট হৈছে মই কেতিয়াবা নেক্সট প্ৰেছ কনফাৰেন্সত আপোনালোকক প্ৰেজেন্টেশন এটা দিম বহুত মানুহে সাবসিডি আৰু সেন্ট্ৰেল গভৰ্নমেন্ট ষ্টেট গভৰ্নমেন্টৰ সাবসিডি লৈ সোলাৰ ইনষ্টলেশনৰ কাম বহুত মানুহে হাতত লৈছে মইতো আপোনালোকক নোট কৰিম সবৰ ঘৰত সোলাৰ লগাই লওক 3 কিলোৱাটতে বিলে দিব নালাগে ভাল সাবসিডি আছে ষ্টেট আৰু সেন্ট্ৰেল ধন্যবাদ Sir, infiltration has also become a big threat for the national security. So, do you think that it is a hotbed? West Bengal has become the hotbed? You see, what I am going to say that Rohingya is continuously coming to the soil of India. If state governments are strong and conscious, then this can be controlled. Recently, we have seen that Tripura government has taken strong stand against Rohingya inflation. Assam is doing whole lot of activity. But Bengal and Jharkhand is silent. Although they also share close, they are also in close proximity to the Bangladesh. But you will see that there is no action in West Bengal and state of Jharkhand against Rohingya inflation. And I am of the view that if we do not stop it, entire country will face a demographic invasion. ঠিক আছে থ্যাংক ইউ মই মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি আছো চৰকাৰে যথেষ্ট চেষ্টা কৰি আছে পৰিস্থিতিটো যাতে স্বাভাৱিক হয় কিন্তু আমি ইয়াৰ পৰা কমেন্ট দিলে আৰু অসমীয়া মানুহবিলাকৰ ওপৰত আৰু বেছিকৈ দিগদাৰি কৰিব সেইকাৰণে কিছুমান ক্ষেত্ৰত নিৰাপত্তাটো বেছি ভাল কাৰণ আমাৰ অসমৰ মানুহ শিলচৰলৈকে মেঘালয়ৰ মাজেদি অহা যোৱা কৰে গতিকে আমি যদি বেছিকৈ কমেন্ট দি হুলস্থুল কৰি থাকো তেতিয়াহলে পৰিবেশটো বেয়া হয় সো সামটাইম ইউ শুড প্ৰিফাৰ সাইলেন্ট ডিপ্লোমেসি So the situation of Wayanad is not you do not provoke me to comment because any of my comment can jeopardize life and security of Assamese people who use to travel through the state of Meghalaya. So I have to be cautious. Moi kuno সামাজিক সংস্থা নহয় ছাত্র সংস্থা নহয় I am a chief minister of a state. So I should not give comment where there is not necessary and I should give comment when it is necessary. But I am silently working to ease out the situation. So the situation of Wayanad is not good. Please do not provoke me to pass comment on the state of Meghalaya. Sir, Wayanad, sir. Please, Kerala, sir. I do not want to give comment on Kerala, Bengal. I am a small person from Assam. Why should I keep on commenting on everybody? I have already issued condolence for the Wayanad incident. I have tweeted it. Sir, agricultural food is importing in outside of state. It has been increased up to 23.4%. So what do you say? I think you should encourage people to take up more and more cultivation. The idea is we have to procure material and everything cannot be produced in Assam. So agriculture is a business that something will be produced in Haryana.